এক্সাইজ ডিপাৰ্টমেণ্টত জব কৰোঁ মই। তো এক্সাইজত কৰে। এক্সাইজটো তোমাৰ আছাম পুলিচৰ মানে এক্সাইজ পুলিচে ধৰি লওক কি কাম কৰে আৰু তেওঁৰ মুখৰ পৰাই শুনি লওঁ, যিহেতু তেওঁ এক্সাইজত কৰিয়ে আছে। আৰু মোৰ লগত আছে এইফালে আমাৰ ৰাজীৱ, আৰু ৰাজীৱক চাগে চিনি পোৱা নাই। তেওঁৰ ঘৰ ক'ত কৈ দিয়া? বৰপেটা ৰোড। তো তেওঁৰ ঘৰ বৰপেটাত হয়। আৰু কেনেকৈ চিনাকি হ'লোঁ, তেওঁ আমাৰ নগাঁৱৰ কামপুৰত জব কৰে। আৰু কিহত জব কৰা? এক্সাইজ ডিপাৰ্টমেণ্টত জব কৰোঁ মই। তো এক্সাইজত কৰে। এক্সাইজটো তোমাৰ আছাম পুলিচৰ আণ্ডাৰতে হয়। হয় হয় হয়। আৰু ধৰি লওক এক্সাইজ বুলি ক'লে আপোনালোকে হয়তো জানেই, আৰু ময়ো জানো, বেছি নাজানো, সৰু সুৰাকৈ অলপ জানো এক্সাইজৰ মানে এক্সাইজ পুলিচে ধৰি লওক কি কাম কৰে। আৰু তেওঁৰ মুখৰ পৰাই শুনি লওঁ, যিহেতু তেওঁ এক্সাইজত কৰিয়ে আছে। এক্সাইজ ডিপাৰ্টমেণ্টৰ মেইন কামটো হ'ল যিকোনো মানে শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে যে যিকোনো ইলিগেল বস্তু এটা হ'লে তাতে মানে ৰেড কৰিব পাৰে আৰু যি কাম আছে মানে পুলিচৰ নিচিনাই হয় ডিউটিটো, খালি ৱাইন শ্বপৰ যিকোনো কাম চাম আছে চব মানে এক্সাইজৰ আণ্ডাৰতে হয়। ধৰি লোৱা কোনোবাই ইলিগেলি বেচিছে বা কোনোবাই বেয়া কাম কৰিছে, এইবিলাক ধৰি লোৱা তোমালোকে কোনোবাই ইনফৰমেশ্যন কৰি দিয়ে নে যে অমুক জেগাত কাম এটা হৈ আছে, ইনফৰমেশ্যন কৰি দিয়ে, নহ'লেতো তোমালোকে গম নাপাবা। তো ইনফৰমেশ্যন কৰিব লাগিব। তো গম পালে এক্সাইজ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কি কাম হয়। তেওঁলোকে ক'লেই ইলিগেল কামবিলাক যোনে কৰে তেওঁলোকক ধৰি লওক ৰেড চেট পেলায়। তো যদিহে আপোনালোকেও ইলিগেল কিবা কাম কৰি আছে, মোৰ লগৰ ফ্ৰেণ্ডে কৰিয়ে আছে এক্সাইজত, তেওঁক ইনফৰমেশ্যন কৰি দিম, আপোনালোকৰ ঘৰ পাই যাব। বাকী ধেমালি কৰিছোঁ, কৈছোঁ